আৰু আজি আমি কৰিণী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছোঁ। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি কিছু প্ৰতিভা আপোনালোকৰ আগত দেখুৱাব বিচাৰিম। এই ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে ভূপেন হাজৰিকাদেৱক এতিয়াও জানে, এই কণ এই ছাত্ৰ ছাত্ৰীসকলে ভূপেন হাজৰিকাদেৱক কেনেকৈ জানে আৰু তেখেতৰ জীৱন ইতিবৃত্তি তেখেতসকলেও কেনেধৰণে জানে, আমি তাৰ বিষয়ে অলপ আপোনালোকক দেখুৱাম। আৰু ভূপেন হাজৰিকাদেৱৰ যে গীত, এই কণ শিশুসকলেও যে তেখেতৰ গীত গুণগুণাব পাৰে, তাৰো আমি এটা পৰিৱেশ আপোনালোকক দেখুৱাম। আমি BSN24 চেনেলৰ সমূহ দৰ্শকক আমি জনাব বিচাৰিছোঁ যে কৰিণী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, এই প্ৰতিভা আপোনালোকক দেখুৱাব বিচাৰিম। আপোনালোকে চাই থাকিব। হয়, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মানস প্ৰতিম বৰা। হয়, তুমি কোন ক্লাছত পঢ়ি আছা? মই 10মান শ্ৰেণীৰ ছাত্ৰ। কালি যিহেতুকে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুদিন, গতিকে তুমি তেখেতৰ বিষয়ে কি ক'বা, কোৱাচোন। হয়, নমস্কাৰ। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দ নাচিছিল পবিত্ৰ বৰদোৱা থান। এই শীৰ্ষক গীতটিৰে সংগীত জগতত প্ৰৱেশ কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱ আছিল একাধাৰে সংগীত শিল্পী, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালনা কৰা আৰু তেখেত সংগীতৰ এক মহান ব্যক্তি আছিল, সংগীত জগতৰ এক মহান ব্যক্তি আছিল। তেখেতৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। তেখেতে ঘৰখনৰ 10জন সন্তানৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিলে। তেখেতে ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপিছত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু সেই কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰাই ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। আমি যদি তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰুল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়টোত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। আমি যদি তেখেতৰ সংগীত জগতলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে তেখেতে কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে গীতটিৰে তেখেতৰ প্ৰথম গীত ৰচনা কৰিছিলে। তেখেতে 11 বছৰ বয়সতে প্ৰথম গীতটি বাণীবদ্ধ কৰিছিলে, হয়, মানে ৰেকৰ্ডিং কৰিছিলে। হয়, তেখেতৰ সেই গীতটি হ'ল কোন কলিয়াই যমুনাৰ পাৰতে বজাই মোহন বাঁহৰে বাঁহী। সেই গীতটোৱে তেখেতে প্ৰথম বাণীবদ্ধ কৰিছিলে। তেখেতে বিভিন্ন ধৰণৰ চলচ্চিত্ৰ পৰিচালনা কৰিছে, চলচ্চিত্ৰ গীত গাইছিলে। তেনেদৰে তেওঁ আমাৰ যি সংস্কৃতিলৈ এক অমূল্য বৰঙণি আগবঢ়াই থৈ গৈছে। তাৰপিছত তেখেতে বহুতো বঁটা সন্মানেৰে সন্মানিত হৈছিলে। তেখেতে পদ্মভূষণ, পদ্মবিভূষণ, তাৰপিছত অসম ৰত্ন, পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিলে। আৰু 2019 চনত মৰণোত্তৰভাৱে তেখেতে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিলে। তাৰপিছত আৰু তেখেতৰ কথাটো ক'বলৈ গ'লে আচলতে শেষ নহয়। তেওঁ এক মহান গুণৰ অধিকাৰী ব্যক্তি। আচলতে চুকাফাই যি অসমখন পাতি থৈ গৈছিলে, সেই অসমত আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে সকলোকে একগোট কৰি বান্ধি ৰাখিছিলে। হয়, একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছিলে। আৰু সেই আদৰ্শকে জ্যোতি বিষ্ণু আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱে অসমৰ প্ৰতিঘৰ মানুহৰ মাজত বিয়পাই দিছিলে। সেয়েহে ডক্টৰ ভূপেন হাজৰিকা দেৱ আমাৰ অসমীয়া জাতিটোৰ ধমনীত সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব। আৰু বিশেষ নকওঁ, যিহেতু কাইলৈ তেখেতৰ মৃত্যুবাৰ্ষিকী, গতিকে তেখেতৰ আত্মাই চিৰশান্তি কামনা কৰক। আৰু তেখেতৰ যি আদৰ্শ আছিলে, জাতীয় চেতনা, জাতীয়তাবাদী যি আদৰ্শ আছিলে, এই আদৰ্শৰে সমগ্ৰ জাতিটো আগবাঢ়ি যাওক, তাৰে কামনা কৰিলোঁ। ইয়াৰ মানস প্ৰতিমলৈ আমি ধন্যবাদ জনাইছোঁ। তেখেতে ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ আৰু বহুত কথা আছে তেখেতে জানে, আৰু কম সময়ৰ ভিতৰতে বহুতখিনি কথা তেওঁ আমালৈ আগবঢ়ালে। এবাৰ তুমি কি গাবা, কোৱাচোন, তোমাৰ নামটো কোৱা প্ৰথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী বলন লিখি। তুমি কোন ক্লাছত পঢ়া? মই অষ্টম শ্ৰেণীত পঢ়ি আছা। ভূপেন হাজৰিকাৰ দেৱৰ জানা নাই গীত গাবা? মই গীত গাবলৈ লৈছা। কোৱা। ও মোৰ ধৰিত্ৰী
ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাই চহ কৰি তোমাৰ বুকুত সোণ চপাওঁ আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায় মাটিকে সাৱটি ধৰি মাটিকে সাৰথি কৰি মাটিৰ বুকুত শুনি থালো জিৰণি পাহৰি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায় মই হলো মৰা লৰা মোৰ আই নাই কাবু কৰো ধৰিত্ৰী মোৰ তুমি হবা আই মই হলো মৰা লৰা মোৰ আই নাই কাবু কৰো ধৰিত্ৰী মোৰ তুমি হবা আই মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ কৃষক মাটি মিলনৰ দিয়ে অন্তৰায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই ধন্যবাদ হয় ধন্যবাদ আমাৰ এই কণমানি ভাইটিতে ইমান সুন্দৰকে আমাৰ ভূপেন হাজৰিকাদেৱৰ যি গীত ভাগ গালে বহুত ভাল লাগিছে তেখেতলৈ বহুত বহুত ধন্যবাদ জনালো এতিয়া ভূপেন হাজৰিকাদেৱৰ যিটো গীত মানুহৰ বাবে এই গীতটি সকলোৱে একেলগে মিলি এবাৰ গাব আমিও শুনো আহক মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ
আমি এই কৰণী হায়াৰ ছেকেণ্ডেৰী এই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট অশেষ ধন্যবাদ জনাইছোঁ। ভূপেন হাজৰিকাদেৱৰ যি বিষয়ে ক'লে আৰু তেখেতৰ গীত গুণগুণালে। যি গীত তেখেতৰ গীত হয়তো সকলোৱে গাব নোৱাৰে, তথাপিতো তেখেতসকলে যে চেষ্টা কৰিছে তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। উত্তৰাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী আমাৰ সমগ্ৰ অসমত উদযাপিত হৈ আছে, তাৰ লগতে আমাৰ বিদ্যালয়তো ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আমি কিছুমান কাৰ্যসূচী লৈছোঁ। সেই কাৰ্যসূচীৰ ভিতৰত ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰি আছে। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ বিদ্যালয়তে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত তেওঁৰ জীৱন বিশ্লেষণ কৰিছে, তেওঁলোকে বিভিন্ন ভাষণ ৰাখিছে। তাৰোপৰি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ গীত গোৱাৰ প্ৰয়াস কৰিছে। আমি চেষ্টা কৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ যি গীতৰ সৃষ্টি, সেই ধাৰা আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলে অনুসৰণ কৰে আৰু তেওঁৰ আদৰ্শসমূহ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিব পাৰে, আমি তাৰে কামনা কৰিছোঁ। আৰু কুৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় সদায় ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শ অনুসৰণ কৰি যাবলৈ বদ্ধপৰিকৰ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বৰা। মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ আগবাঢ়িছোঁ। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা, চতিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, সমাজ আৰু সংস্কাৰক দেখুৱাও আহা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে, প্ৰকাশ জানো বন্ধ থাকে, লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা। ধন্যবাদ।